আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি যোৱা 21 জুন তাৰিখে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা মুকলি সভাত IUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ যোগ সাধক ডাক্তৰ অৰূপ কুমাৰ নাথ, IUKDৰ পৰিচালন সঞ্চালক সন্ধ্যামিকা দেৱী, ইউৰলজিষ্ট ডাক্তৰ দেৱজিৎ বৈশ্য, মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট ডাক্তৰ ধৰ্মেশ্বৰ হাজৰিকা, IUKDৰ অপাৰেশ্যন হেড ডাক্তৰ বিকাশ চৌধুৰী, যোগ প্ৰশিক্ষক বিষ্ণু ৰায় ৰাজবংশী প্ৰমুখ্যে ভালেমান গণ্যমান্য ব্যক্তি আৰু চিকিৎসক স্বাস্থ্যকৰ্মী এই মুকলি সভাত উপস্থিত থাকে। যোগ বিজ্ঞান 5000 বছৰ পুৰণি বিজ্ঞান আৰু আমাৰ মহাদেৱ শিৱৰ তেখেতে আদি গুৰু হিচাপে জনা যায় আৰু তেখেতৰ পৰাই আমাৰ যোগাভ্যাস আৰু যোগবিদ্যাৰ প্ৰথম প্ৰসাৰ ঘটিছিলে। তেখেতে হিমালয়ৰ কান্তি সৰোবৰৰ পাৰত সপ্তৰ্ষি ঋষিক যোগৰ জ্ঞানৰ বিষয়ে অৱগত কৰাইছিলে আৰু তাৰ যি মানৱ জীৱনত প্ৰভাৱ আৰু কেনেকৈ শৰীৰটো ৰোগমুক্ত কৰি ৰাখিব পাৰি, কেনেকৈ শৰীৰ আৰু মন, যি সংস্কৃতত যোগৰ অৰ্থটো হৈছে যোগ কৰা, ইট এডছ এডিশ্যন, শৰীৰ আৰু মন, মানুহ আৰু প্ৰকৃতি, ব্যক্তিসত্তা বিশ্বসত্তাৰ লগত সংযোগ ঘটায়। আমাৰ শৰীৰ আৰু মনৰ চিন্তা আৰু আমাৰ কৰ্মৰ মাজত যি বিভেদ সেইটো এটা কৰে, সংযোগ কৰে। গতিকে তেখেতৰ পিছত আমাৰ পতঞ্জলি মুনিৰ সময়ত এই যোগাভ্যাসক এটা বিজ্ঞানৰ ৰূপত আৰু লিপিবদ্ধ কৰি তাৰ পৰৱৰ্তী সময়ত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ এতিয়া গোটেই দেশ বিদেশত বিয়পি গৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। আৰু যোগাভ্যাস কোনো ধৰ্ম বা কোনো বিশ্বাসৰ লগত জড়িত নহয়, ই এটা বিজ্ঞান, মানৱ শৰীৰক ৰোগমুক্ত কৰি ৰখা এটা বিজ্ঞান। গতিকে আজিৰ এই বিশেষ দিনটোত যি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যি ধাৰণা, মই ভাবোঁ যে শূন্যৰ পিছত মানৱ জাতিলৈ, গোটেই পৃথিৱীলৈ ভাৰতবৰ্ষৰ দ্বিতীয় উল্লেখযোগ্য অৱদান হ'ল এই যোগবিদ্যা। গতিকে মই বেছি দীঘলীয়া নকৰোঁ। মোৰ যোগাগুৰু বিষ্ণু ৰায় ৰাজবংশী ডাঙৰীয়া, তেখেতে মোক যোৱা 7 বছৰমান আগৰ পৰাই এই বিশেষ যোগৰ কাৰণে মোক ট্ৰেইন কৰিলে আৰু আজি মই মোৰ যি স্বাস্থ্য হয়তো মই আছোঁ তাৰ অৱদান বিষ্ণু ৰায় ৰাজবংশী ডাঙৰীয়াৰ তত্ত্বাৱধানত মই যি যোগাভ্যাস কৰিছিলোঁ তাৰ কিছু প্ৰভাৱ আছে বুলি মই ভাবোঁ। গতিকে আজি আমি সকলোৱে এই যোগৰ কিছু আমি অভ্যাস কৰিম। লগতে যোগাগুৰু তেখেত আছে, আমাৰ ডাঙৰীয়া আছে, আমি সকলোৱে আহকচোন আমি আজি যোগাভ্যাসৰ দ্বাৰা এটা নতুন আমাৰ যি স্বাস্থ্যৰ উত্তৰণ ঘটাওঁ আৰু সকলোৱে আমি পণ লওঁ যে আমি প্ৰত্যেক দিনাই অলপমান সময়, আধা ঘণ্টা বা 40 মিনিট, সদায় নহ'লেও সপ্তাহত 3 দিন বা 4 দিন যাতে আমি এই যোগাভ্যাস কৰিব পাৰোঁ আৰু শৰীৰটোক ৰোগমুক্ত কৰি ৰাখিব পাৰোঁ। আৰু দেখা গৈছে যে যি আমাৰ মানৱ শৈলীজনিত, আমাৰ জীৱনশৈলীজনিত যিবিলাক ৰোগ, তাৰ প্ৰতিৰোধত যোগৰ গুৰুত্ব আটাইতকৈ বেছি। যেনেকৈ ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, আৰ্থ্ৰাইটিছ, এনেধৰণৰ যিবিলাক অসুবিধা আছে তাত যোগৰ অৱদান আটাইতকৈ বেছি। আৰু যোগাভ্যাস বুলি ক'লে অকল হয়তো শাৰীৰিক ব্যায়াম নহয়, তাত বহুতবিলাক কথা আছে, যেনেকৈ আসন আছে, প্ৰাণায়াম আছে আৰু বহুতবিলাক ব্যৱস্থা আছে। তাৰ কিছু আজি আমাৰ বিষ্ণু ৰায় ৰাজবংশী ডাঙৰীয়াৰ নেতৃত্বত বা আমাৰ যোগাগুৰুসকল আছে, তেওঁলোকে আমাক দেখাব আৰু আমি সকলোৱে আমি আয়ত্ত কৰিবলৈ চেষ্টা কৰিম আৰু আমি প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিম। আমাৰ যোৱা বছৰো আমি ইণ্টাৰনেশ্যনেল যোগা দিৱস ইয়াতে পালন কৰিছিলোঁ। আজি এইটো দ্বিতীয় আমাৰ IUKDৰ প্ৰাংগণত। আৰু মই আৰু এটা কথা আজি এই পবিত্ৰখনতে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে যোৱা
দুবছৰ হ'বলৈ গৈ আছে আমাৰ ছেপ্টেম্বৰ 12 ছেপ্টেম্বৰ তাৰিখে 2023 আমাৰ এই হস্পিটেলখনৰ শুভাৰম্ভ হৈছিলে আৰু এই দুবছৰত যথেষ্ট কষ্ট আৰু আপোনালোকৰ কষ্ট আৰু সাধনাৰ ফলশ্ৰুতিত আজি আমি দুবছৰ ঠিক হোৱাৰ আগে আগে আমি এটা স্বাস্থ্য ক্ষেত্ৰত আমি এটা যথেষ্ট ডাঙৰ এটা খোজ ল'বলৈ গৈ আছোঁ যে হয়তো এই মাহৰ শেষত বা অহা মাহৰ প্ৰথম ভাগত আমাৰ হস্পিটেললৈ আমাৰ যি স্বাস্থ্যৰ হেল্থ টেকনলজি কৌশল তাৰ যি উজ্জ্বল নিদৰ্শন আৰু গোটেই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিৰল ৰবটিক সাৰ্জাৰী আমাৰ হস্পিটেলত আহিবলৈ গৈ আছে আৰু এই যি আমি এটা ডাঙৰ খোজ ল'বলৈ সক্ষম হৈছোঁ বা ভাবিছোঁ তাৰ কাৰণে আপোনালোক সকলোৰে কষ্ট সুৱেট ব্লাড সবৰ হাৰ্ড ৱৰ্ক আপোনালোকৰ এই এহাসুধীয়া প্ৰচেষ্টা আৰু কষ্টৰ কাৰণে আমি আজি চিকিৎসা মানচিত্ৰখনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা মানচিত্ৰত বা গোটেই ভাৰতবৰ্ষৰ চিকিৎসা মানচিত্ৰত আমাৰ আয়ুকেদি আজি এটা উচ্চ স্থানলৈ লৈ যোৱাত আপোনালোকৰ সকলোৰে অৱদান অনস্বীকাৰ্য মই আশা কৰিম যে আপোনালোকৰ এই ধৰণৰ প্ৰচেষ্টাৰ দ্বাৰা আমাৰ আয়ুকেদি এসময়ত গৈ গোটেই ভাৰতবৰ্ষৰ ভিতৰতে কিডনি কেয়াৰৰ কাৰণে আটাইতকৈ আগবঢ়া অনুষ্ঠান হ'ব পাৰিব গতিকে আহক আমি সকলোৱে আজি যোগাভ্যাস কৰোঁ আৰু নিজৰ স্বাস্থ্যৰ উন্নতি কৰোঁ কাৰণ হেল্থ ইজ ৱেল্থ আপোনাৰ স্বাস্থ্য যদি আছে সকলো আছে যদি স্বাস্থ্য হেৰাইছে তেতিয়াহ'লে হয়তো হেৰাবলৈ আৰু একো বাকী নাথাকিব নমস্কাৰ Lalu gue ikut kamu একদম সহজ লাগিছে প্ৰথমে কিন্তু দেখি ভয় লাগে এইবিলাক কৰিব পাৰিনে বুলি ইমান ধুনীয়াকৈ কৰিব পাৰিছে Betul lah. Apa ya Bang? Ada Cito Purbahan, sama aktivitas ke bisa jadi mobile sana. Maria.